যে হত্যাযজ্ঞ সংঘটিত করেছিলেন, এই হত্যাযজ্ঞ মখিমূল করার কারণে আন্দোলন নেতৃত্ব 26 মে 1981 চনত আন্দোলন করা হয়েছিল। আর সেই আন্দোলনত কিন্তু কুকুর বাহিনীয়ে আমাক গুলিয়ে হত্যা করেছিল। কুকুর বাহিনী বলে নামাকরণ কৰিছো, তার যুক্তি আছে। কারণ যিমানবাৰ সংখ্যালঘুসকলে ৰাজপথলৈ ওলাই আহিছে, সিমানবাৰেই এই কুকুৰ বাহিনী জপিয়াই পৰিছে সংখ্যালঘুসকল। আমাৰ যেন তেজৰ কোনো মূল্যই নাই, এই কথাটো তেওঁলোকে প্ৰতীয়মান কৰাব বিচাৰিছে। আৰু বাৰম্বাৰ আমাৰ আন্দোলনকাৰীসকলক আৰু নেতৃত্ব দিয়াসকলক হত্যা কৰি সকলোকে ভয়ত মানে কপাই দিব বিচাৰিছে, যাতে আমি আন্দোলন কৰিব ওলাই নাহো। কিন্তু এটা কথা স্পষ্ট, আমি এটা কথা ইতিমধ্যে প্ৰমাণ কৰিব পাৰিছো যে আমাৰ যিমান হত্যা কৰি থকা হৈছে, আমাৰ আন্দোলন তাতকৈ বেছি তীব্ৰতৰ হৈছে। 26 মে তারিখে 10 গৰাকীকে 11 গৰাকীকে মানুহক গুলিয়ে হত্যা করা হয়েছিল। লেন্টি সিংহাত করা হয়েছিল গুলিয়ে হত্যা। আপনারা জানেন উত্তর রাজ্যের দাবিত আমি বরপরাত যে প্রতিবাদী আন্দোলন করেছিল, সেই প্রতিবাদী আন্দোলনতো 4 গৰাকীকৈ মানুহক গুলিয়ে হত্যা করা হয়েছিল। অঞ্চল কর্মী আর সমর্থকসকলক 4 গৰাকীকৈ তাকে গুলিয়ে হত্যা করা হয়েছিল। সিদিনা গোৱালপাৰা খৰগুজত এগৰাকী আন্দোলনকারী হত্যা করা হয়। গতিকে যিমানেই আমি ন্যায়ৰ কাৰণে যুঁজি আছো, সিমানবাৰেই কিন্তু আমাক ন্যায়টো দিয়া দূৰৰ কথা, আমাৰ এই আন্দোলন নক্ষাত কৰাৰ কাৰণে প্ৰতিক্ৰিয়াশীল ছাত্ৰসকল সদায় মানে তেওঁলোকে জাগ্ৰত হৈ থাকে, যাতে আমি ৰাজপথলৈ নাহো। শ্ৰদ্ধা ভাইসকল, এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি প্ৰত্যেকেই সচেতন হ'ব লাগিব। আমি প্রত্যেকেই সচেতন হব লাগিব। আজি ইয়াত 2 ঘণ্টীয়া অৱস্থান কাৰ্যসূচী সন্মুখৰখিনি পিছলৈ অনুগ্ৰহ কৰি আন্দোলন বেছি গতিকে পিছুৱাই আহক। আমি এটা কথা আজি উল্লেখ কৰিব বিচাৰিছো, শ্ৰদ্ধাৰ ৰাইজসকল, ইয়াত যিসকল আপোনালোক উপস্থিত আছে, মই নিশ্চিত যে আপোনালোক প্ৰত্যেকেই এটা অঞ্চলৰ পৰা আহিছে আৰু সেই অঞ্চলত আপোনালোকে নিশ্চয় এগৰাকী উল্লেখযোগ্য ব্যক্তি আপোনালোকে যি অঞ্চলৰ পৰা আহিছে সেই অঞ্চলৰ এটা মেছেজ দিব লাগে, এটা বাৰ্তা আমি দিব বিচাৰিছো। এই বাৰ্তাটো হৈছে যে আমি গোটেই জীৱন এনেকে আমি কুকুৰ মেকুৰীৰ নিচিনা জীৱ জন্তুৰ নিচিনা মৰিব নোৱাৰো। গতিকে যদি মাৰিবলৈ ইচ্ছা আছে, এইবাৰে মাৰক। 2017 চনটো সংখ্যালঘু নিগমযোগ্য ইতিহাসত ইয়াত জবনি গাব। 2017 চনৰ পিছত যাতে আৰু এজন সংখ্যালঘুক হত্যা কৰিব নোৱাৰে, তাৰ কাৰণে যি প্ৰতিৰোধ ব্যৱস্থা কৰি তুলিব লাগে, তাৰ কাৰণে আমি সকলোৱে প্ৰস্তুত হ'ব লাগিব। প্ৰতিখন ঘৰে আপোনালোকে যাব লাগিব, প্ৰতিখন ঘৰে আপোনালোকে যাব লাগিব। প্ৰত্যেক গৰাকী মানুহক আপোনালোকে বুজাব লাগিব, প্ৰত্যেক গৰাকী মানুহক বুজাব লাগিব আমাৰ আন্দোলন অবিহনে কোনো বিকল্প ৰাস্তা নাই। আমি আন্দোলন অবিহনে কোনো আমাৰ বিকল্প ৰাস্তা নাই, যাতে অনাগত সময়ৰ আন্দোলনত লাখ লাখ মানুহ যাতে আমি ৰাজপথে ওলাই আনিব পাৰো, এই কথাটো নিশ্চিত কৰিব লাগিব। যেতিয়া আমি 1 কোটি সংখ্যালঘু জনসাধাৰণ ৰাজপথলৈ আহিম, নিশ্চিতভাৱে আমাৰ সমস্যা সমাধান কৰাৰ কাৰণে যিকোনো চৰকাৰী হওক তেওঁলোকে কিন্তু তেতিয়া বাধ্য হ'ব। যে নহওক সংহতি বন্ধুসকল, আজিৰ এই আন্দোলনৰ কাৰ্যসূচী আমি যি অব্যাহত ৰাখিছো, আমাৰ ইচ্ছা আছিল এই আন্দোলন কাৰ্যসূচী অনিৰ্দিষ্টকালীন কৰি, কিন্তু আজি প্ৰথম পৰ্যায়ৰ আন্দোলন হিচাপে আমি 2 ঘণ্টীয়া কাৰ্যসূচী আমি গ্ৰহণ কৰিছো। আৰু এই আন্দোলনৰ কাৰ্যসূচীয়ে যদি কোনো ব্যৱস্থাপিত সম্পৰ্কে গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি নিশ্চিতভাৱে আমি ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। আৰু সেই আন্দোলনৰ কাৰ্যসূচী কোনোবাই যদি নিহত হ'ব লগা হয়, তাৰ কাৰণে কিন্তু সম্পূৰ্ণ অসম চৰকাৰ দায়ী হ'ব। এই কথাটো আজি স্পষ্ট কৰি দিব বিচাৰিছো। যিয়ে নহওক সংগ্ৰামী বন্ধুসকল, ক'ব লগা বহুত কথা ৰৈ গ'ল। সেই কথাখিনি আমি পাতিম নিশ্চয়কৈ। এটা কথা মনত ৰাখিব, সেইটো হ'ল নিজৰ অঞ্চলত গৈ প্ৰত্যেকজন মানুহক যাতে বুজোৱা হয়, প্ৰত্যেকজন মানুহক যাতে বুজোৱা হয়। দূৰ যাব লাগিব, দূৰ যাব লাগিব। প্ৰত্যেকজন
সকল সংখ্যালঘু ৰাইজ ৰাজপথলৈ ওলাই আহিব লাগিব। সাধাৰণ হত্যাকাণ্ড সংঘটিত হোৱা নাই। অসমৰ ইতিহাসত এনেকুৱা ধৰণৰ কোনো হত্যাকাণ্ড সংঘটিত হোৱা নাছিল। আমি আগত জানিছিলো যে কোনো সংগঠনৰ নেতাক হত্যা কৰা নহয়, গণতান্ত্ৰিকভাৱে আন্দোলন কৰা নেতাসকলক হত্যা কৰা নহয়। সম্পূৰ্ণ চৰকাৰী পৃষ্ঠপোষকতাত এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে। আৰু ইয়াত এটা কথা স্পষ্ট যে ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ আছে, আৰু সেই কথাটো ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমতো প্ৰকাশ পাইছে। আৰু সেইকাৰণে আমি দাবী কৰিছো CBI তদন্ত ইয়াত হ'ব লাগে। তদন্তৰ নামত ফুলৰ বাই মূলা কাৰোবাক ধৰি লৈ জেলত ভৰাই ক'ব যে আমি আসামিক কৰায়ত্ব কৰিছো, তেনেকুৱা নহ'ব। প্ৰকৃত অপৰাধীক কৰায়ত্ব কৰিব লাগিব আৰু CBI তদন্ত লাগিব। আমাৰ এই যি ধৰণৰ বাহিনী সৰ্বানন্দ সোণোৱাল হওক, অসমৰ গৃহ বিভাগ হওক, কাৰো প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস এটাও নাই। সম্পূৰ্ণ আস্থা আৰু বিশ্বাসহীনতাত আমি ভুগি আছো। গতিকে আমাৰ আস্থা আৰু বিশ্বাসহীনতা ঘূৰাই অনাৰ কাৰণে এতিয়াৰ পৰা মাত্ৰ 4 ঘণ্টা সময় আছে সৰ্বানন্দ সোণোৱালৰ হাতত। গতিকে 4 ঘণ্টাৰ ভিতৰত যদি অংশগ্ৰহণ অসমৰ ভয়ংকৰ পৰিস্থিতিৰ কাৰণে তেওঁ প্ৰস্তুত হ'ব লাগিব। অসমৰ ভয়ংকৰ পৰিস্থিতিৰ কাৰণে তেওঁ প্ৰস্তুত হ'ব লাগিব। আৰু তাৰ কাৰণে সম্পূৰ্ণ দায়ী হ'ব অসমৰ হোম ডিপাৰ্টমেণ্ট, আসাম গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্ট তাৰ কাৰণে দায়ী হ'ব। আন্দোলনৰ কাৰ্যসূচী আমি পুৰা 1 বজাতে সমাপ্ত কৰিম। তাৰ পিছত যাতে সকলো শান্তি শৃংখলা বজাই ৰাখি ঘৰলৈ গুচি যায়, সেইটো আহ্বান জনাইছো। আৰু পৰৱৰ্তী